Hello dear students, আমি আজি একেবাৰে এটা সহজ পাঠটোৰে তোমালোকৰ ওচৰলৈ আহিছো। তোমালোকে দৈনন্দিন জীৱনত সদায় দেখি থকা কিছুমান আকৃতিৰ ওপৰত তোমালোকক এটা পাঠ দিয়া হৈছে আৰু পাঠটিৰ নাম হৈছে ভিজুৱেলাইজেশ্যন অফ সলিড শেপস। একেবাৰে সহজ এটা পাঠ, তোমালোকে একদম সহজভাৱে বুজি পাবা আৰু তোমালোকে যেতিয়া পঢ়িবা তোমালোকে অনুভৱ কৰিবা যে আমিচোন এইবোৰ বস্তু জানোই। আৰু সেইকাৰণে আমি পাঠটো আৰম্ভ কৰিব লৈছো। চোৱা, এতিয়া মন কৰিবা এই চিত্ৰসমূহলৈ। এই আকৃতিসমূহ তোমালোকে দেখি আহিছা। তোমালোকে গণিতৰ কিতাপত হলেও, তোমালোকৰ দৈনন্দিন জীৱনত হলেও বা তোমালোকে বিভিন্ন ক্ষেত্ৰত এই চিত্ৰবিলাক তোমালোকে দেখি আহিছা, লক্ষ্য কৰিছা তোমালোকে। এতিয়া চোৱা, আমি জানো যে আমি আকৃতিবিলাকক কিছুমান ভাগত বিভক্ত কৰোঁ, যেনেকৈ 1D 2D 3D হয়নে। এতিয়া 2D শেপ মানে হৈ গ'ল, আমি কি বুলি কওঁ, 2 ডাইমেনশনাল শেপ অথবা দ্বিমাত্ৰিক আকৃতি। এতিয়া দ্বিমাত্ৰিক আকৃতিত আমাৰ কি থাকে তোমালোকে জানাই, তথাপি মই কৈ দিছো। আমাৰ দ্বিমাত্ৰিক আকৃতি মানে তোমাৰ দিগ আৰু কি থাকিব, দিগ আৰু আমাৰ কি থাকিব, প্ৰস্থ থাকিব। মানে লেংথ আৰু ব্ৰেড যদি থাকে হয়নে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ আকৃতিবিলাকক আমি কি বুলি কওঁ, দ্বিমাত্ৰিক আকৃতি। আৰু ত্ৰিমাত্ৰিক আকৃতি মানে হৈ গ'ল তোমালোকৰ যোনবিলাক আকৃতিত বা যোনবিলাক শেপত 3 ডাইমেনশনাল যোনবিলাক শেপ, সেইবিলাকত আমি কি পাওঁ, আমি লেংথো পালো, ব্ৰেডো পালো আৰু লগতে আমি হাইটো যদি পালো, তিনিটা যদি আমি ডাইমেনশন পাওঁ, তেতিয়াহ'লে তেনেকুৱা আকৃতিবিলাকক আমি ত্ৰিমাত্ৰিক আকৃতি অথবা 3 ডাইমেনশনাল শেপ বুলি কওঁ। এতিয়া একেবাৰে সহজ কিছুমান কথা আমি ইয়াত পঢ়িম, মন কৰিবা। চোৱা, তোমালোকক এখন চিত্ৰৰ লগত তোমালোকক আকৃতিৰ নাম আৰু মাত্ৰা মিলাবলৈ দিছে। এতিয়া চোৱা, প্ৰথম আকৃতিটো চোৱা, প্ৰথম আকৃতিটো আমি কি পাইছো, এইটো জানো তোমালোকৰ বৰ্গ হয়, ইয়াত বৰ্গ বুলি লিখা আছে, স্কোয়াৰ বুলি লিখা আছে, এইটো জানো বৰ্গ হয়, নহয়। এইটো এটা 3 ডাইমেনশনাল শেপ আৰু ইয়াক অসমীয়াত কোৱা হয় আয়তীয় ঘন, আৰু তাক ইংৰাজীত আমি কি বুলি কওঁ, ৰেক্টেংগুলাৰ পেৰেলেলোপাইড। আৰু ইয়াত চোৱা, এই আকৃতিটো যদি তোমালোকে মন কৰা, ইয়াত লেংথ, ব্ৰেথ আৰু হাইট তিনিটা ডাইমেনশনেই আছে, সেইকাৰণে ই হৈ গ'ল ত্ৰিমাত্ৰিক আকৃতি হৈ গ'ল। ইয়াক মন কৰা, ইয়াৰ কেইটা সাইড আছে, 4টা সাইড আছে। যদি 4টা সাইড আছে, তেনেকুৱা আকৃতিবিলাকক আমি কি বুলি কওঁ, চতুৰ্ভুজ অথবা আমি কওঁ কোৱাড্ৰিলেটাৰেল। তেতিয়াহ'লে এইটো হৈ গ'ল আমাৰ কি, এইটো হৈ গ'ল আমাৰ চতুৰ্ভুজ। আৰু এতিয়া চোৱা, চতুৰ্ভুজত আমি কিন্তু অকল 2টা ডাইমেনশনে পাওঁ, লেংথ আৰু আমি কি পাওঁ, ব্ৰেথ পাওঁ। তেতিয়াহ'লে চতুৰ্ভুজটো আমাৰ কি হ'ব, নিশ্চিতভাৱে দ্বিমাত্ৰিক আকৃতি হ'ব। 3 নম্বৰ চিত্ৰটো মন কৰা, এইটো হৈ গ'ল আমাৰ কি, বৰ্গ হয়নে, কাৰণ ইয়াৰ 4টা সাইড সমান। তেতিয়াহ'লে এইটো হৈ গ'ল আমাৰ বৰ্গ। ইয়াত আমাৰ অকল লেংথ আৰু ব্ৰেথহে আছে, মানে ই হৈ গ'ল দ্বিমাত্ৰিক আকৃতি। এনেধৰণে আমি মিলাই দিব পাৰো। এইটো কি তোমালোকে জানাই, এইবোৰ কি, এইটো হৈ গ'ল চুঙা হয়নে, আৰু চুঙাত আমি কি পাওঁ, 3 ডাইমেনশনাল শেপত আমি চুঙাক ধৰো, মানে ইয়াৰ লেংথ, ব্ৰেথ আৰু হাইট আমি 3টা ডাইমেনশনে পাওঁ। তেতিয়াহ'লে চুঙা আমাৰ হৈ গ'ল ত্ৰিমাত্ৰিক আকৃতি হৈ গ'ল। এইটো কি, এইটো এটা গোলক, গোলকো হৈছে আমাৰ কি, ত্ৰিমাত্ৰিক আকৃতি। আৰু এইটো হৈ গ'ল কি, এইটো শংকু, আৰু শংকু হৈ গ'ল ত্ৰিমাত্ৰিক আকৃতি। এতিয়া গোটেইকেইটা মিলি গ'ল নে, ঠিক আছে। এতিয়া মন কৰা, এটা ঘৰ দেখুওৱা হৈছে আৰু ঘৰটো ছোৱালীজনীয়ে বেলেগ বেলেগ দিশৰ পৰা লক্ষ্য কৰিছে, বেলেগ বেলেগ সাইডৰ পৰা তাই চাইছে। তাত চাবা, তাই যেতিয়া সন্মুখৰ পৰা চাইছে, তেতিয়া ঘৰটো এনেধৰণে দেখিছে, আৰু তাই যেতিয়া সাইডৰ পৰা দেখিছে, তাইৰ কাৰণে সাইড ভিউটো কেনেকুৱা হৈছে, এনেধৰণৰ হৈছে। আৰু যেতিয়া ওপৰৰ পৰা চাইছে, তেতিয়া টপ ভিউটো কি হৈছে, এনেকুৱা ধৰণৰ হৈছে। মানে কৈছে, যদি আমি বেলেগ বেলেগ সাইডৰ পৰা বা বেলেগ বেলেগ এংগলছ, বেলেগ বেলেগ কোণৰ পৰা যদি যিকোনো এটা আমি ত্ৰিমাত্ৰিক আকৃতিক লক্ষ্য কৰোঁ, তেতিয়াহ'লে তাক আমি বেলেগ বেলেগ ধৰণে দেখিব পাৰোঁ। এতিয়া তাৰ ওপৰত ভিত্তি কৰিয়ে তোমালোকৰ এক্সাৰসাইজ 10.1টো দিছে, আৰু একেবাৰে সহজ এটা এক্সাৰসাইজ, তোমালোকে দেখিলেই বস্তুবোৰ বুজি পাবা। চোৱা, কুৱেশ্যনটোত কি কৈছে,
some 3-dimensional figures are given below তলত আমাক কিছুমান কি দিয়া আছে 3D shape দিয়া হৈছে তাত তোমালোকে front view side view and top view কি কৰিব লাগে তোমালোকে আইডেন্টিফাই কৰিব লাগে কোনটো side view কোনটো top view আৰু কোনটো front view এটা প্ৰথমে মন কৰা আমাক এটা কি দিছে বক্স দিছে এতিয়া সোৱা বক্সটো যদি আমি সন্মুখৰ পৰা চাওঁ তেতিয়ালে আমি কি দেখিম front view আমাৰ কাৰণে কোনটো হ'ব এটো হ'ব আমাৰ কাৰণে front view আৰু বক্সটোক যদি আমি সাইডৰ পৰা চাওঁ তেতিয়ালে এটো হৈ গল সাইড আমি সাইডৰ পৰা কেনেকুৱা দেখিম বক্সটো এনেকুৱা দেখিম আৰু টপ ভিউটো সোৱা টপ ভিউটো একদম প্লেন তাত একো নাই এটো হৈ গল আমাৰ টপ ভিউ হৈ গৈছে এটো হৈ গল এটা আলমিৰাটোক যদি সন্মুখৰ পৰা সোৱা এটো হৈ গল ফ্ৰন্ট ভিউ এটো হৈ গল তাৰ সাইড ভিউ আৰু এটো হৈ গল তাৰ টপ ভিউ একেবাৰে সহজ তেতিয়াহলে তাৰ পিছত সোৱা এখন আমাক কি দিছে এখন বুক এখন কিতাপ দিছে কিতাপখন কেনেকৈ ৰাখিছে মন কৰিবা কিতাপখন কেনে ধৰণে ৰাখিছে তলত এনে ধৰণে পেলাই ৰাখিছে তেতিয়াহলে আমি যদি তাক সন্মুখৰ পৰা চাওঁ আমি সন্মুখ কোনটো দেখিম এটো দেখিম আৰু তেতিয়াহলে ফ্ৰন্ট সাইড আমাৰ কোনটো হৈ যাব এটো ফ্ৰন্ট ভিউ আমাৰ এটো হ'ব সাইড ভিউ সাইডৰ পৰা চালে আমি এটো ভিউ দেখিম মানে আমি এটো ভিউ সাইডৰ পৰা দেখিছো আৰু এটো হৈ গল আমাৰ একেবাৰে কিতাপখনৰ টপ ভিউ কেনে ধৰণে ৰাখিছে হেতু আমি লক্ষ্য কৰিব লাগিব ব্ৰিক এটা ইটা চপৰা দিছে এটো হৈ গল তাৰ কি সোৱা এটো ওপৰৰ ফালে টপ ভিউ এটো হৈ গল আমাৰ কি সাইড ভিউ আৰু এটো হৈ গল আমাৰ ফ্ৰন্ট ভিউ হৈ গৈছে এটা টিভি দিয়া হৈছে টিভিতে তোমালোকক ফ্ৰন্ট ভিউটো দিয়ে দিছে প্ৰথমতে এটো ফ্ৰন্ট ভিউ ওপৰৰ পৰা চালে আমি টিভিটো এনে ধৰণৰ দেখিম তোমালোকে টিভি দেখি আহিছা এটো হৈ গল টপ ভিউ আৰু এটো হৈ গল সাইড ভিউ এটো আমাক কি দিছে এটা ওয়েট দিছে হয়নে এটা ডগা দিছে ডগাটো সোৱা এটো হৈছে টোটাল ভিউটো ইয়াত আমি কি দেখিছো অলপমান সাইড ফ্ৰন্ট টপ সবেই দেখিছো এটো আসলতে টোটাল ভিউ দেখা তোমাৰ পিকচাৰটো দিছে এটো হৈ গল তোমাৰ টপ ভিউ আৰু এটো হৈ গল তোমাৰ ফ্ৰন্ট ভিউ হৈ গল নে বা এটো আমি সাইড ভিউ বুলিও ক'ব পাৰো সাইডৰ পৰা আমি যিকোনো সাইডৰ পৰা চালে বা ফ্ৰন্টৰ পৰা চালে আমি এনেকুৱাই দেখিম এটো গল এটা ঘৰটো এটো কি হৈছে এটা সাইডৰ পৰা দিছে হৈ গল আৰু এটোকো আমি এটা সাইড বুলিয়ে ক'ব পাৰো বা ইয়াক আমি টোটাল ভিউ বুলিও ধৰিব পাৰো এটো গল ফ্ৰন্ট ভিউ আৰু এটো হৈ যাব তোমাৰ টপ ভিউ ঠিক তেনে ধৰণে এটা ডাস্টবিন দিছে ডাস্টবিনটো এটো একদম এটা সম্পূৰ্ণ আমাক ভিউটো দিছে সম্পূৰ্ণ দৃশ্যটো দিছে কিন্তু ইয়াক আমি ফ্ৰন্ট ভিউ বুলি ক'ব পাৰো আমি যদি এনেকে ফ্ৰন্টৰ পৰা চাওঁ বা যিকোনো সাইডৰ পৰা চাওঁ আমি ইয়াক এনে ধৰণৰ দেখিব পাৰো আৰু এটো গল টপ ভিউ একদম মুখনি ওপৰটো ভিউ তেতিয়ালে আমাৰ এক্সাৰসাইজ 10.1 টো তাতে শেষ হৈছে এতিয়া এক্সাৰসাইজ 10.2 কৰা আগতে আমি কিছুমান বস্তু জানিব লাগিব মন কৰিবা আমি যেতিয়া এটা 3-dimensional বস্তু আমি লক্ষ্য কৰো তেতিয়া আমি তাত কিছুমান বস্তু আমি দেখি পাওঁ যেনে ধৰণে তাত আমি কিছুমান কি পাওঁ তল পাওঁ আমি কিছুমান কোণ পাওঁ হয়নে তোমাৰ কোণ পাওঁ হে কোণবিলাক আমি কি বুলি কওঁ তাত হে আমি ইয়াত পঢ়িম লগতে আমি কি পাওঁ কাষ পাওঁ হয়নে এই বস্তুবিলাক আমি ইয়াত পঢ়িম এতিয়া সোৱা তল মানে কি মই তোমালোকক এখন কিতাপৰ সহায়ত বুজাই দিও এই কিতাপখন মন কৰা এই কিতাপখন যদি তোমালোকে এনেকে দেখিছা তেতিয়ালে ই কেনেকুৱা আকৃতিৰ এটা আয়তৰ আকৃতি মানে এটা ৰেক্টেংগুলাৰ আকৃতি হৈ গল যদি মই কিতাপখন তোমালোকক এনেকে আঙ্গুলৰ পৰা দেখাও তোমালোকে দেখিবা যে তোমালোকে এটো দেখিছা লগতে অকমান টপ ভিউটো দেখিছা মানে তোমালোকে গম পালা যে এটো এটা 3-dimensional অবজেক্ট হল তেতিয়ালে এই 3-dimensional অবজেক্টৰ নাম কি হ'ব আয়তীয় ঘনক দেখি আহিছা তোমালোকে এটো হৈ গল আয়তীয় ঘনকৰ এটা শেপ আমি হে বুলি ধৰি লৈছো এতিয়া সোৱা এই কিতাপখনে এটা কি কৰিছে স্পেস অকুপাই কৰিছে নে কৰিছে মানে আমি গম পালো যে 3-dimensional অবজেক্ট বিলাকে কি কৰে এটা স্পেস অকুপাই কৰে
হৈ গ'ল এটা নিৰ্দিষ্ট জেগা ই লয় এতিয়া মন কৰিবা এই 3 ডাইমেনশনাল অবজেক্টত আমি কিছুমান সমতল পাইছো এখন 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 এফালে এখন আৰু এখন তল হলনে এই সমতল কেইখনক আমি তল অথবা পৃষ্ঠ বুলি ক'ব পাৰো আৰু তাক আমি ইংৰাজীত কি বুলি কওঁ ফেস বুলি কওঁ আমি কি বুলি কওঁ ফেস বুলি কওঁ ঠিক তেনে ধৰণে সোৱা এই যে সমতল কেইখন তোমাৰ এডাল লাইনত জয়েন হৈছে যেনেকৈ এই তলখন আৰু এই তলখন এই লাইনটোত জয়েন হৈছে নে হৈছে ঠিক তেনে ধৰণে এই তলখন আৰু এই তলখন এই লাইনটোত জয়েন হৈছে এই যে জয়েন হোৱা লাইনটো হয়নে এই জয়েন হোৱা লাইনটোক আমি কি বুলি কওঁ কাষ বুলি কওঁ আৰু ইংৰাজীত আমি তাক কি বুলি কওঁ এজ বুলি কওঁ ধৰিব পাৰিছা এতিয়া আকৌ মন কৰিবা এই তলখন এইখন তল আৰু এইখন তলৰ মাজত এটা কি আছে কোণ আছে এটা বিন্দুত এই তিনিখন তল আহি ইয়াত কি হৈছে লগ হৈছে এই যোনটো বিন্দুটো বা এই যোনটো কোণটো তাক আমি কি বুলি কওঁ শীৰ্ষবিন্দু আৰু তাক আমি ইংৰাজীত কওঁ ভাৰ্টেক্স আৰু তাৰ প্লুৰেল ফৰ্মটো হৈ গ'ল ভাৰ্টিসিছ এতিয়া আমি তিনটা বস্তু পালো তল কাষ আৰু লগতে ভাৰ্টেক্স আৰু ইংৰাজীত আমি কি বুলি কওঁ ফেস এজ আৰু ভাৰ্টেক্স হৈ গ'ল ধৰি পাইছা তোমালোকে আৰু অসমীয়াত আমি ভাৰ্টেক্সক কি বুলি কওঁ শীৰ্ষবিন্দু মনত ৰাখিবা এইকেইটা বস্তু কাৰণ এইকেইটা জানিলে আমি এক্সাৰসাইজটো কৰিব পাৰিম এতিয়া মন কৰিবা ইয়াত এটা কিউব দেখুৱা হৈছে এটো এটা কিউব ইয়াতে মই দেখাই দিছো এটো এটা কিউব এতিয়া এই কিউবটোত মন কৰিবা এই কিউবটোত শীৰ্ষবিন্দু আমাৰ কেটা আছে শীৰ্ষবিন্দু আমাৰ এইটো এটা শীৰ্ষবিন্দু এইটো এটা এইটো কেটা আমি শীৰ্ষবিন্দু পালো 8টা শীৰ্ষবিন্দু পালো নে তল বা পৃষ্ঠ আমি কেখন পাম এই ফ্ৰন্টত থকাখন এখন বেকত থকাখন এখন দুখন হল সাইডত দুখন হৈ গল চাৰিখন হল ওপৰত এখন তলত এখন কেইখন হৈ গল আমাৰ 6খন হৈ গল এতিয়া হৈ গল কাষ এটো কাৰ্য নহয় এটো ভুলকে দিয়া আছে এটো হ'ব কাষ মানে এজ আমাৰ কেটা হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা দহটা 11টা 12টা তেতিয়ালে আমাৰ মুঠ এজ কেটা হৈ গল 12টা একে ধৰণে আমাৰ আয়তীয় ঘনকো হ'ব আয়তীয় ঘনকৰটো আমাৰ একে ধৰণৰ শীৰ্ষবিন্দু তল পৃষ্ঠ বা কাষ হ'ব তোমালোকে নিজে যদি হিসাব কৰিছা তোমালোকে ভালদৰে ধৰিব পাৰিবা এটা গল সুঙা এটা গল আমাৰ সুঙা এতিয়া মন কৰিবা সুঙাত কোনো ধৰণৰ বিন্দু নাই কোনো ধৰণৰ বিন্দুত এই কাষ তল কিখন আমাৰ জয়েন হোৱা নাই লগ হোৱা নাই যেহেতু তেতিয়াহলে ইয়াত শীৰ্ষবিন্দু কি হ'ব শূন্য এতিয়া আৰু এটা কথা সুঙাৰ ওপৰত এখন তল আছে আৰু তলত এখন তল আছে সমতল দুখন আছে ওপৰত এখন তলত এখন সমতল মানে সমান তেতিয়ালে দুখন সমতল আছে ইয়াত আৰু এখন বক্ৰতল মানে কি কাৰ্ভ শেপ আমি ধৰিলো এটো এটা সুঙা হয়নে এটো সুঙা আকৃতি এইখন এখন সমতল দুখন সমতল আৰু এইখন হৈ গল আমাৰ বক্ৰতল অথবা কাৰ্ভ শেপ কাৰ্ভ ফেস তো তেতিয়াহলে আমি দুখন সমতল এখন বক্ৰতল পালো এতিয়া আমি কাষ কেটা পাইছো কত জয়েন হৈছে তলত এটা জয়েন হৈছে তলত মানে বক্ৰতলখন আৰু তলৰ তলখন এখন জয়েন হৈছে এটা কাষ হৈছে আৰু ওপৰৰ তলখন আৰু বক্ৰতলৰ লগত জয়েন হোৱা আমি 2 নম্বৰ কাষটো পাইছো কাষ দুটা পালো এতিয়া গল গোলকটো একে ধৰণে শীৰ্ষবিন্দু নাই কতো আমি বিন্দু দেখা নাই শীৰ্ষবিন্দু হৈ গল শূন্য ইয়াত এখনেই অকল কি আছে তল আছে এখনেই কাৰ্ভ ফেস আছে সেইকাৰণে আমি কলো এখন বক্ৰতল আৰু ইয়াত কোনো ধৰণৰ কাষ নাই কাৰণ এখনেই তল এটো গল আমাৰ শংকুত আমাৰ শীৰ্ষবিন্দু কোনটো এইটো ইয়াত গৈ জয়েন হৈছে হয়নে ইয়াত এটা আমি বিন্দু দেখিছো ওপৰত এটো হৈ গল শীৰ্ষবিন্দু সমতল এই তলৰখন হৈ গল সমতল এখন হৈ গল সমতল আৰু এইখন হৈ গল বক্ৰতল কাৰ্ভ শেপ
কাৰ্ভ ফেচ আৰু তলৰখন হৈ গ'ল প্লেন ফেচ আৰু ইয়াত কাষ কেইটা আছে কাষ এটাই হ'ব বক্ৰতলখন আৰু সমতলখন যোনটো লাইনত জইন হৈছে হেতুৱে হৈ গ'ল কাষ এটাই কাষ বা এখনে এটাই এজ আছে হৈ গ'ল এতিয়া আমি বুজো আহা পলিহেড্ৰন মানে কি পলিহেড্ৰনক আমি অসমীয়াত কি বুলি কওঁ বহুফলক বা আমি কি বুলি কওঁ ঘনক্ষেত্ৰ বুলি কওঁ এতিয়া মন কৰিবা পলিহেড্ৰনটো হৈছে এটা গ্ৰীক শব্দ পলি মানে হৈছে মেনি আৰু হেড্ৰন মানে হৈছে বেছ অৰ সিটিং প্লেচ অসমীয়াত আমি কি বুলি জানো মেনি মানে কি বহুত মেনি মানে হৈছে বহুত আৰু লগতে হেড্ৰন মানে হৈছে ভূমি বা বহা আসন হয়নে এই শব্দ দুটা জনাৰ লগে লগে আমি ইয়াৰ ডেফিনেশ্যনটো গমেই পালো লগতে মন কৰিবা এই সলিড অবজেক্ট গিটা এই গোটা আকৃতি গিটা মন কৰা এটো হ'ল এটা স্ফিয়াৰ এটো সিলিন্ডাৰ আৰু এটা কোণ হয়নে এটা মন কৰিবা ইয়াত আমাৰ কি নাই এজ নাই ইয়াত আমাৰ এজ নাই মানে কাষ নাই এই সিলিন্ডাৰটো চোৱা আমাৰ কাষ আছে দুটা কাষ আছে কিন্তু সেই কাষ গিটা আমাৰ সিধা নহয় স্ট্ৰেইট লাইন আমাৰ এজ নহয় আৰু ইয়াতো একে ধৰণে আমাৰ এটা কাষ আছে কিন্তু আমাৰ স্ট্ৰেইট লাইন কাৰ্ভ নহয় হয়নে স্ট্ৰেইট লাইন আমাৰ কি স্ট্ৰেইট লাইন আমাৰ কি নহয় এজ নহয় কাৰ্ভ নহয় এজ নহয় তেতিয়া হলে পলিহেড্ৰনৰ ডেফিনেশ্যনটো ঠিক তেনে ধৰণে কৈছে যে আমাৰ কি বুলি কৈছে মিনিমাম আমাৰ কি হ'ব লাগিব তিনিখন আমাৰ প্লেন ফেস থাকিব লাগিব আৰু লগতে আমাৰ যোনবিলাক কাষ হ'ব সেই কাষবিলাক কি হ'ব লাগিব স্ট্ৰেইট লাইনত থাকিব লাগিব তেতিয়া হলে এই শেপ গিটাক আমি পলিহেড্ৰন বুলি ক'ব নোৱাৰো তলত মন কৰিবা এইগিটা শেপ এই শেপ গিটা চোৱা এটো হ'ল এটা কিউব ঘনক ইয়াত চোৱা ইয়াত আমাৰ সমতল ভূমি বা সমতল আমাৰ কি আছে কেখন আছে আমাৰ সমতল ছখন আছে লগতে ইয়াত আমাৰ যোনবিলাক কাষ আছে হেবিলাক স্ট্ৰেইট লাইনত আছে ঠিক একে ধৰণে এটো হ'ল ৰেগুলাৰ টেট্ৰাহেড্ৰন মানে টেট্ৰাহেড্ৰন বুলি কৈছো টেট্ৰা মানে আমাৰ চাৰি হয়নে কেখন আছে সিটিং প্লেস হেড্ৰন মানে আমাৰ কি আছে সিটিং প্লেস বেস বহা আসন তো তেতিয়ালে আমাৰ বহা আসন কেখন আছে চাৰিখন আৰু চাৰিখনে সমতল আৰু লগতে আমাৰ যোনবিলাক এজ আছে কাষ যোনবিলাক আছে হেবিলাক স্ট্ৰেইট লাইনত আছে এটো হ'ল ৰেগুলাৰ অক্টাহেড্ৰন মানে কি আঠটা থকাক আমি অক্টা বুলি কওঁ মানে কি হৈ গ'ল 8 তেতিয়ালে হৈ গ'ল ইয়াত কেখন আছে আঠখন প্লেন ফেস আছে আৰু ইয়াত যোনবিলাক এজ আছে তোমালোকে মন কৰিবা এজ বিলাক কিহত আছে স্ট্ৰেইট লাইনত আছে এতিয়া আমাক যোনটো পলিহেড্ৰন ডেফিনেশ্যন কৈছে পলিহেড্ৰন ডেফিনেশ্যনৰ মতে সেই শেপ গিটায়ে তেতিয়ালে কি হৈছে পলিহেড্ৰন ডেফিনেশ্যনটো ফুলফিল কৰিছে তেতিয়ালে আমি এই শেপ গিটাক আমি কি বুলি ক'ব পাৰো পলিহেড্ৰন বুলি ক'ব পাৰো আৰু লগতে মন কৰিবা তোমাৰ পিৰামিড আৰু তোমাৰ প্ৰিজমক আমি কি বুলি ক'ব পাৰো খুব এটা ইম্পৰ্টেন্ট পাৰ্ট অফ পলিহেড্ৰন বুলি ক'ব পাৰো খুব ইম্পৰ্টেন্ট পলিহেড্ৰন বুলি ধৰা হয় এতিয়া আৰু এটা কথা তোমালোকক কোৱা হৈছে যে প্ৰিজমৰ আমাৰ বেলেগ বেলেগ টাইপ আছে প্ৰিজমৰ আমাৰ কি কি টাইপ আছে চোৱা বৰ্গাকৃতি ভূমিৰ প্ৰিজম মানে ট্ৰায়াঙ্গুলাৰ বেস আমাৰ যোনখন বেস হ'ব তলৰ যোনখন ফেস থাকিব হেখন কি হ'ব কেনেকুৱা শেপৰ হ'ব বৰ্গাকৃতি মানে স্কয়াৰ শেপৰ হ'ব ত্ৰিভুজাকৃতিৰ ভূমিৰ প্ৰিজম আমাৰ যোনখন ভূমি থাকিব হয়নে ফেসখন থাকিব তলৰ যোনখন ফেস থাকিব হেখনৰ শেপ কি হ'ব ত্ৰিভুজ আকৃতিৰ অথবা ট্ৰায়াঙ্গুলাৰ শেপ হ'ব আৰু তোমাক কৈছে যে প্ৰিজম উইথ পেন্টাগনাল বেস পেন্টাগন মানে হৈছে 5 হয়নে পেন্টাগন মানে পাঁচটা থকাক আমি কি বুলি কওঁ পেন্টা বুলি কওঁ এতিয়া চোৱা পেন্টাগনাল ফেস মানে তলৰ যোনখন ফেস থাকিব হেখন কি হ'ব পাঁচটা সাইড থকা হ'ব হৈ গ'ল আৰু লগতে তোমালোকক এখন কি কৰিছে এখন তোমালোকক টেবল ফিল আপ কৰিব দিছে এখন কৰিলে তোমালোকে বস্তুবিলাক আৰু সহজে বুজি পাবা এতিয়া প্ৰথমটো তোমালোকক দিয়া হৈছে ঘনক তোমালোকে কি জানা ঘনকত তোমালোকে মনো কৰিছিলা ফেস ছখন আছিলে ভাৰ্টেক্স 8টা আছিলে আৰু এজ কেটা আছিলে 12টা আছিলে হয়নে এতিয়া আয়তীয় ঘনক এটো আয়তীয় ঘনক হয়নে আয়তীয় ঘনকটো একে ধৰণে ফেস কেখন আছে ছখন ফ্ৰন্টৰখন বেকৰখন সাইডৰ দুখন আৰু ওপৰত এখন তলত এখন মানে আমাৰ কেখন আছে ফেস ছখন আছে হৈ গ'ল
ভাৰ্টেক্স মানে শীৰ্ষবিন্দু কেইটা 1 2 3 4 ওপৰত 4টা ঠিক তেনে ধৰণে তলত 4টা তেতিয়ালে আমাৰ মুঠ কেইটা আছে 8টা এজ কেইটা আছে আমাৰ ওপৰত 4টা আমি দেখিলো নে আকৌ ইয়াত 3টা হৈ গল 4 8 কিমান হৈ গল 7 ইয়াত আকৌ আমি পালো 2টা 7 2 কিমান হৈ গল 9 আকৌ ইফালে আমি কি পালো 3টা পালো তেতিয়াহলে আমাৰ কিমান হৈ গল 12 হৈ গল মুঠ হৈ যাব 12 এতিয়া চোৱা ফেস আৰু ভাৰ্টেক্স পৃষ্ঠ আৰু তোমালোকে শীৰ্ষবিন্দুক যদি যোগ কৰি দিয়া ফেস আৰু ভাৰ্টেক্স 6 8 কিমান হৈ গল 14 হৈ গল নে আৰু এজৰ লগত যদি 2 প্লাস কৰি দিয়া এজ আসলে 12 2 যোগ কৰিলে কিমান হৈ যাব 14 তেতিয়ালে দুইটা কি হৈ গল সমান হৈ গল এতিয়া আমি মন কৰো বৰ্গাকৃতি ভূমিৰ পিৰামিড যাৰ বেছখন হৈছে স্কয়াৰ শেপৰ তেতিয়ালে ফেস আমাৰ কেখন আছে তলত এখন আৰু ওপৰত 4খন 5খন ভাৰ্টেক্স কেটা একে ধৰণে ওপৰত এটা তলত 4টা 5টা আৰু এজ হৈ গল আমাৰ তলত 4টা তলৰ ফেসখনৰ লগত 4টা আৰু ওপৰৰ ফেস কিখনত 4টা 8টা পাছে পাছে হৈ গল আমাৰ 10 আৰু ইয়াত হৈ গল 8 2 10 ঠিক একে ধৰণে বৰ্গাকৃতি ভূমিৰ প্ৰিজম বৰ্গাকৃতি ভূমিৰ প্ৰিজম বুলি কোৱাৰ লগে লগে আমি এটো চেপলে মন কৰিম যাৰ বেস ফেসখন হৈ গল বৰ্গ আকৃতিৰ স্কয়াৰ শেপৰ তেতিয়ালে আমাৰ ইয়াত ফেস কেখন হৈ যাব তলত এখন আৰু ওপৰত 4খন 5খন হৈ গল ভাৰ্টেক্স কেটা হৈ যাব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আৰু এজ হৈ যাব আমাৰ ওপৰত এডাল ইয়াত 3ডাল আৰু ইয়াত 2ডাল 9ডাল 5 6 হৈ গল আমাৰ ইয়াত 11 আৰু 9 লগত 2 যোগ কৰিলে আমি ইয়াত পালো 11 এতিয়া ত্ৰিভুজাকৃতিৰ ভূমিৰ প্ৰিজম মানে এই প্ৰিজমটোকে যদি আমি সিধা কৰি দিও তেতিয়া আমাৰ বেস ফেসখন কি হৈ যাব ত্ৰিভুজাকৃতিৰ একেটাই তো তেতিয়ালে আমাৰ এই গুটেই ভ্যালু গিটা কি হ'ব 5 6 9 ইয়াতো 11 ইয়াতো 11 হ'ব এতিয়া ত্ৰিভুজাকৃতি ভূমিৰ পিৰামিড মানে তলৰ ফেসখন কি হ'ব ত্ৰিভুজাকৃতিৰ ফেস আমি কেখন পালো তলত এখন আৰু ত্ৰিভুজটোৰ 3টা সাইডৰ পৰা 3খন হলে কিমান হ'ব 4খন তাৰ পিছত আমি পালো ভাৰ্টেক্স কেটা পালো ওপৰত এটা তলত আমি কেটা পাম এটা দুটা তিনটা আমি মুঠ পালো 4টা আৰু এজ আমি কেটা পাম তলত 3টা ওপৰত 3টা মানে হৈ গল 6টা 4 4 8 আৰু 6 লগত 2 যোগ কৰিলে আমি ইয়াত পালো 8 সমান হৈ গল নে হৈ গল আমি ইমানখিনি বুজি পালো এতিয়া এই কথাখিনিকে লৈ অইলাৰ নামৰ গণিতজ্ঞজনে এটা কি দিছে ফৰ্মুলা দিছে আৰু সেই ফৰ্মুলাটো কেনে ধৰণৰ ফেস প্লাস ভাৰ্টেক্স কৰিলে আমি কাৰ লগত সমান পাম h প্লাস 2 আমি এটো পাইছো আমি তোমালোকে যদি টেবুলখন মন কৰা তেনেকৈ পাইছা নে ফেস আৰু ভাৰ্টেক্সক যেতিয়া আমি যোগ কৰো তেতিয়া এজৰ লগত আমি 2 যোগ কৰিলে আমি সমান পাম আৰু সেই ফৰ্মুলাটোক আমি এনে ধৰণে লিখিব পাৰো এটোক আমি এই সাইডলে লৈ আহিলে ফেস প্লাস ভাৰ্টেক্স মাইনাস e 2 এটো হৈ গল অইলাৰৰ সূত্ৰ আৰু এই সূত্ৰটো ভিত্তি কৰি আমি কি কৰিম এক্সাৰসাইজ 10.2 টো কৰিম প্ৰথম প্ৰশ্নটো কি দিছে for a polyhedron number of vertices and faces are 12 and 20 respectively find the number of edges এটা মন কৰিবা কি দিছে আমাক দিয়া হৈছে vertices দিয়া হৈছে v দিয়া হৈছে আমাক কিমান 12 আৰু আমাক face দিয়া হৈছে 20 আৰু আমাক উলিয়াব কৈছে কি edge উলিয়াব কৈছে তাহলে অইলাৰৰ ফৰ্মুলাটো আমি ব্যৱহাৰ কৰো face plus vertices is equal to h plus 2 face কিমান আমাৰ 20 vertices হৈ গল 12 আৰু h plus 2 তেতিয়ালে আমি কি পাম 20 plus 12 32 2 কেফালে লৈ আহিলো তেতিয়ালে আমাৰ h কিমান হৈ যাব h হৈ যাব 30 হৈ গল এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো For a polyhedron, number of edges and vertices are 12 and 6 respectively. Edge দিয়া আছে 12 আৰু vertices দিয়া আছে 6
আৰু আমাক উলিয়াবলৈ কৈছে ফেজ একে ধৰণে ফেজ আমি উলিয়াব লাগে ফেজৰ জায়গাত FA লিখিলো ভাৰ্টিসেস দিয়া আছে আমাক 6 এজ দিয়া আছে আমাক 12 প্লাস 2 14 6 তো আমি ইফালে লৈ গলো 14 minus 6 f equal to আমি কিমান পালো 8 পাই গলো হৈ গল নে হৈ গৈছে এটোটা হৈ গল কোৱেশ্চন নম্বৰ 1 and 2 এটা কোৱেশ্চন নম্বৰ 3 টো মই এখন অতৰাই দিছো তেতিয়া তোমালোকৰ সহজ হ'ব কোৱেশ্চন নম্বৰ 3 টোত কি কৈছে আমাক প্ৰুফ কৰিব কৈছে ভেৰিফাই কৰিবলৈ কৈছে অইলাৰৰ ফৰ্মুলাটো এতিয়া তাৰ কাৰণে আমাক দুটা পলিহেড্ৰন দিয়া আছে এটা দিছে পিৰামিডৰী ট্ৰায়াঙ্গুলাৰ বেস আমি পিৰামিডৰী ট্ৰায়াঙ্গুলাৰ বেসত আমি ফেস কেখন পাও তলত এখন আৰু ওপৰত তিনিখন চাৰিখন পাও আমি ভাৰ্টিসেস কেটা পাও চাৰিটা পাও আৰু আমি এজ কেটা পাও এজ আমি পাও তিনটা আমি পাও ছটা হৈ গল নে এতিয়া আমি এই ফৰ্মুলাটো প্ৰুফ কৰি দেখাব লাগে তেতিয়ালে আমি লেফট হ্যান্ড সাইডত আমাক কি দিয়া আছে লেফট হ্যান্ড সাইডত আমাক দিয়া আছে ফেস প্লাস ভাৰ্টিসেস ফেস কিমান দিয়া আছে আমাৰ 4 ভাৰ্টিসেস দিয়া আছে 4 8 হৈ গল নে এটা রাইট হ্যান্ড সাইডত আমাক কি দিয়া আছে রাইট হ্যান্ড সাইডত আমাক h প্লাস 2 আছে h আমি পাইছো 6 আৰু 2 8 মানে since left hand side is equal to right hand side Euler's formula is verified হৈ গল নে এতিয়া তাৰ পিছৰ ফিগাৰটোলে মন কৰিবা প্ৰিজম উইথ স্কয়াৰ বেস যত আমি ফেস কেখন পাম ফেস তলত এখন ওপৰত চাৰিখন পাম আমি পাঁচখন পাম ভাৰ্টিসেস আমি কেটা পাম এফালে তিনটা হেফালে তিনটা ছটা পাম আৰু আমি এজ কেটা পাম এজ আমি নটা পাম এখন আমি বনাইছিলে টেবুলত লেফট হ্যান্ড সাইডত আমাৰ কি থাকে ফেস প্লাস ভাৰ্টিসেস ফেসত পাইছো 5 ভাৰ্টিসেস 6 আমি পালো মুঠ 11 রাইট হ্যান্ড সাইডত কি পালো e plus 2 ইত আমি পালো 9 plus 2 11 হৈ গল since left hand side is equal to right hand side therefore Euler's formula is verified হৈ গল তোমালোকৰ এই চেপ্টাৰটোত ইমানখিনিয়ে কথা আছিল একেবাৰে সহজ এটা চেপ্টাৰ তোমালোকে অলপমান মন দিলে প্ৰশ্নবোৰ একদম সহজভাৱে কৰিব পাৰিবা তোমালোকৰ তেতিয়া হলে আমি পৰৱৰ্তী ভিডিওটোত আমি বেলেগ এটা চেপ্টাৰৰ হৈতে আহিম আৰু আশা কৰিম যে তোমালোকে ভালদৰে পঢ়া শুনা কৰা ধন্যবাদ